জুবিন গাৰ্গক মদ খাবলৈ বাধা দি জুবিন গাৰ্গলৈ লিখা এটা বিশেষ লিখনি উদ্ধাৰ হৈছে। এই লিখনিটো শুনিলে আপোনালোকে আচৰিত হৈ পৰিব। বহুতো কথা আপোনালোকে এই লিখনিটোৰ পৰা জানিব পাৰিব। লিখনিটোৰ ভিতৰত এনেকুৱা কিছু কথা আছে যি কথাখিনি কিন্তু বৰ্তমান সময়ত জুবিন গাৰ্গ নোহোৱা হৈ যোৱা এই সময়খিনিত এই লিখনিটোত লিখা সকলোখিনি কথা ফলিয়াইছে। জুবিন গাৰ্গ জীৱিত অৱস্থাতেই যিখিনি সময়ত জুবিন গাৰ্গ জীৱিত আছিল সেইখিনি সময়তে এই লিখনিটো জুবিন গাৰ্গলৈ লিখা হৈছিল। যিহেতু জুবিন গাৰ্গে মদ্যপান কৰিছিল, সেই মদ খাবলৈ বাধা দি জুবিন গাৰ্গৰ এজন প্ৰকৃত অনুৰাগী, সেই প্ৰকৃত অনুৰাগীজনে এই লিখনিটো লিখি উলিয়াইছিল। যেতিয়া জুবিন গাৰ্গে অসুস্থ হৈ পৰিছিল, আপোনালোকে সকলোৱে হয়তো গম পায়, আজিৰ পৰা প্ৰায় এবছৰমান আগত জুবিন গাৰ্গে এখন মঞ্চত অনুষ্ঠান কৰি থকা সময়খিনিত হঠাৎ জুবিন গাৰ্গ অসুস্থ হৈ পৰে। তাৰ পিছতে গোটেই অসমখনত যেন কলীয়া ডাৱৰে ছানি ধৰিছিল। সেই সময়খিনিত মানুহে চকুৰে বাট নেদেখা হৈ পৰিছিল। তেতিয়াই জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে উপলব্ধি কৰিছিল যে যদি ভগৱানৰ অসুখ হয় তেতিয়াহ'লে পৃথিৱীখন কেনেকুৱা হৈ পৰে, অসমখন কেনেকুৱা হৈ পৰিব জুবিন গাৰ্গৰ অনুপস্থিতিত। জুবিন গাৰ্গক বহুতে মদাহী বুলি বহুতে বিভিন্ন ধৰণে ইটিকিং কৰিছিল সেইখিনি সময়ত। আৰু আজি জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ পিছত জুবিন গাৰ্গক মানুহে ভগৱান বুলি মানিবলৈ লৈছে। এই লিখনিটোত আপোনালোকে বহুতো কথা জানিব পাৰিব। লিখনিটোত যিখিনি কথা লিখা হৈছে প্ৰতিটো কথাই যেন বৰ্তমান সময়খিনিত আজিৰ জুবিন গাৰ্গ নোহোৱা এই পৰিস্থিতিত যেন লিখনিটোত লিখা সকলোখিনি কথাই বৰ্তমান সময়ত ফলিয়াইছে। আৰু এই লিখনিটো লিখিছিল উৎপল শিৱমে। উৎপল শিৱমে লিখিছিল। উৎপল শিৱম ডাঙৰীয়া তেওঁ খুব সুন্দৰকৈ লিখা মেলাৰ কামবোৰ কৰি থাকে। তেওঁ এই উৎপল শিৱমে এই লিখনিটো লিখিছিল আৰু মই তাত পাঠ কৰিছিলোঁ এই লিখনিটো। সেই লিখনিটো মই এতিয়া আপোনালোকক শুনাব বিচাৰিছোঁ আকৌ এবাৰ। আপোনালোকে আজিৰ জুবিন গাৰ্গৰ অনুপস্থিতিত, আগতে জুবিন গাৰ্গ যিখিনি সময়ত আমাৰ মাজত আছিল সেইখিনি সময়ত বহুতেই এই লিখনিটো শুনিছিল। বহুতেই জুবিন গাৰ্গক এই লিখনিটো শুনাৰ পিছত আহ্বান জনাইছিল যে জুবিন গাৰ্গ ডাঙৰীয়া আপুনি আৰু মদ্যপান নকৰিব বুলি বহুতেই আহ্বান জনাইছিল। আজি জুবিন গাৰ্গৰ অনুপস্থিতিত মই পুনৰবাৰ সেই লিখনিটো আপোনালোকক আকৌ এবাৰ শুনাব বিচাৰিছোঁ। লিখনিটো শুনাৰ পিছত আপোনালোকৰ গাৰ নোম কিন্তু শিয়ৰি উঠিব। আহক বেছি পলম নকৰি লিখনিটোলৈ আগবাঢ়ি যাওঁ। উৎপল শিৱম ডাঙৰীয়াৰ জুবিন গাৰ্গৰ এজন প্ৰকৃত অনুৰাগী, তেওঁ কি ধৰণেনো লিখিছে জুবিন গাৰ্গৰ অনুপস্থিতি অসমখন তেওঁ সেইখিনি সময়ত জুবিন গাৰ্গ থকা সময়তে কেনেকৈনো কল্পনা কৰিছিল। আহক মই আপোনালোকক শুনাই আছোঁ। জুবিন দা, আৰু মদ নাখাবি। তই মদ নাখাবিচোন, এৰিবলৈ চেষ্টা কৰচোন লাহে লাহে। ঈশ্বৰে দিয়া সত্তাক তোক কোনো ফালৰ পৰাই দুখিব নোৱাৰি। পৰচিকাতৰ নৰাধমবোৰে তোক মদাহী বুলি হাঁহে। তোক তেনেকৈ ইটিকিং কৰিলে আমাৰ বুকুখন ভাগে অ জুবিন দা। তইতো তোৰ নহয়, তই হলি আমাৰ। তোৰ কোনো অধিকাৰ নাই নিজক নিষেধ কৰা। দেখিছিলিনে এদিন তই শুই পৰোঁতে অসমৰ আকাশখন কেনেদৰে উন্দোলাই আনিছিল। ঘৰে ঘৰে শোকাগ্নিৰ অনল দপদপাই জ্বলিছিল। হাহাকাৰ কৰি উঠিছিল সকলোতে তোক হেৰুৱাৰ শংকাত। সিমান স্বাৰ্থপৰ নহবিও দাদা, আমাৰ বাবে তই নিজেই যতন ল'বি। তই নোহোৱা সময়ত জানো কাহানি বা বেলি উদয় হ'ব? তই উশাহ নল'লে জানো সমীৰণে গান গাব? আহিবনে ৰঙালী, ফুলিবনে পলাশী, বাজিব জানো প্ৰভাতী বৰগীত? তই আমাৰ দিন পঞ্জীয় জুবিন দা। এনেকৈ নিজক অনিষ্ট কৰি আমাক আৰু দুখ নিদিবি জুবিন দা। মদবোৰ নাখাবি, নিজকে অলপ সময় দিবি। সময়মতে খাবি, সময়মতে শুবি। দেহাটো যদি ভালে থাকে বহুতো কাম কৰিব পাৰিবি। ভাই হিচাপে তোক এটা মৰমৰ দাবী জনাইছোঁ। এনেকৈ অসুস্থ হৈ আমাক আৰু ভয় নোখোৱাবি। তই শুই আছ বাবেই আজি আমাৰ মাজৰ পৰা তদ্ৰালো আৱেশ খাতৰা নাই। সেয়ে কৈছোঁ জুবিন দা, মদবোৰ নাখাবি। সতৰুক হাঁহিবলৈ সুবিধা নিদিবি। ভগৱানৰ অসুখ বুলি শুনিলে বৰ কষ্ট হয় আমাৰ, বৰ কষ্ট হয়।